নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ এই কোৱেশ্চন এনসাৰসমূহ আপোনালোকক আগন্তুক আহি থকা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে আকবৰে অতিশয় সন্মান কৰা বিখ্যাত জৈন পণ্ডিতজন কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হৰি বিজয় মনত ৰাখিব আকবৰে অতিশয় সন্মান কৰা বিখ্যাত জৈন পণ্ডিতজন আছিল হৰি বিজয় নেক্সট কোৱেশ্চনটি আছে ৰাজস্থানত আকবৰৰ দুৰ্গ ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আজমেৰত মনত ৰাখিব ৰাজস্থানত আকবৰৰ দুৰ্গ আজমেৰত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে চৰক কাৰ ৰাজ চিকিৎসক আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কনিষ্কৰ মনত ৰাখিব কনিষ্কৰ ৰাজ চিকিৎসক আছিল চৰক নেক্সট কোৱেশ্চনটি আছে ভাৰতত সপ্তম শতিকাৰ প্ৰাচীন বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি নালন্দাত মনত ৰাখিব ভাৰতৰ সপ্তম শতিকাৰ প্ৰাচীন বিশ্ববিদ্যালয়খন নালন্দাত প্ৰতিষ্ঠিত নেক্সট কোৱেশ্চনটি আছে মহাবীৰে ক'ত জৈন সংঘ প্ৰতিষ্ঠা কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ পাৱাপুৰী মনত ৰাখিব মহাবীৰে পাৱাপুৰীত জৈন সংঘ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটি আছে কোনটো বংশ ভাৰতৰ প্ৰথম সাম্ৰাজ্য নিৰ্মাতা আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি মৌৰ্য বংশ মনত ৰাখিব মৌৰ্য বংশ ভাৰতৰ প্ৰথম সাম্ৰাজ্য নিৰ্মাতা আছিল নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি সমুদ্ৰগুপ্তক মনত ৰাখিব ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায় নেক্সট কোৱেশ্চনটি আছে প্ৰথমে দশমিক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ আৰ্যভট্ট মনত ৰাখিব প্ৰথমে দশমিক ব্যৱস্থা প্ৰৱৰ্তন কৰা ব্যক্তিগৰাকী হৈছে আৰ্যভট্ট নেক্সট কোৱেশ্চনটি আছে পৰম ভাগৱত উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্ত শাসক কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি দ্বিতীয় চন্দ্ৰগুপ্ত মনত ৰাখিব পৰম ভাগৱত উপাধি গ্ৰহণ কৰা প্ৰথমগৰাকী গুপ্ত শাসক হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত নেক্সট কোৱেশ্চনটি আছে উত্তৰ ভাৰতৰ কোনখন চহৰক শ্ৰেষ্ঠ ৰেচম উৎপাদন কেন্দ্ৰ বুলি গণ্য কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি বাৰাণসী মনত ৰাখিব উত্তৰ ভাৰতৰ বাৰাণসীক শ্ৰেষ্ঠ ৰেচম উৎপাদন কেন্দ্ৰ বুলি গণ্য কৰা হয় নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটি আছে পুৰাণৰ মুঠ সংখ্যা কিমান অৰ্থাৎ মুঠ পুৰাণ কেইখন আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 18খন মনত ৰাখিব 18খন মুঠ পুৰাণ আছে নেক্সট কুৱেশ্যনটি আছে খ্ৰীষ্টপূৰ্ব 2য় শতিকাত কাগজ নিৰ্মাণৰ কলা কোনে আৱিষ্কাৰ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ চীনসকল মনত ৰাখিব চীনসকলে খ্ৰীষ্টপূৰ্ব 2য় শতিকাত কাগজ নিৰ্মাণৰ কলা আৱিষ্কাৰ কৰিছিল
নেক্সট কোৱেশ্চনটি আছে কাৰ ৰাজত্বকালত প্ৰথম সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি কুখান মনত ৰাখিব কুখানসকলৰ ৰাজত্বকালত প্ৰথম সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে খজুৰাহো মন্দিৰ কিমান বছৰ পুৰণি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1000 মনত ৰাখিব খজুৰাহো মন্দিৰ 1000 বছৰ পুৰণি কোৱেশ্চনটি আছে ব্যাকৰণ পুথি অষ্টাধ্যায়ী লেখক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি পানিনি মনত ৰাখিব ব্যাকৰণ পুথি অষ্টাধ্যায়ী লেখক হৈছে পানিনি নেক্সট কোৱেশ্চনটি আছে বিখ্যাত কবি বিস্তীৰ্ণ কাৰ দৰবাৰৰ কবি আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি বিক্ৰমাদিত্য মনত ৰাখিব বিখ্যাত কবি বিস্তীৰ্ণ বিক্ৰমাদিত্যৰ দৰবাৰৰ কবি আছিল নেক্সট কোৱেশ্চনটি আছে মহাকবি কালিদাস কাৰ ৰাজসভাৰ কবি আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য মনত ৰাখিব মহাকবি কালিদাস চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ ৰাজকবি আছিল নেক্সট কোৱেশ্চনটি আছে কোনজন শাসকে বুদ্ধ ধৰ্মৰ বাবে বিখ্যাত বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ধৰ্মপাল মনত ৰাখিব ধৰ্মপালে বুদ্ধ ধৰ্মৰ বাবে বিখ্যাত বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটি আছে আটাইতকৈ পুৰণি ব্যাকৰণ গ্ৰন্থ অষ্টাধ্যায়ী লেখক কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি পানিনি নেক্সট কোৱেশ্চনটি আছে হৰপ্পা সভ্যতাৰ এটা অংশ কালিবাংগা ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ৰাজস্থান মনত ৰাখিব হৰপ্পা সভ্যতাৰ এটা অংশ কালিবাংগা ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে কোন ঠাইৰ পৰা কৃষি ক্ষেত্ৰত হাল বাই থকাৰ প্ৰমাণ পোৱা গৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি কালিবাংগা মনত ৰাখিব কালিবাংগা ঠাইখনত প্ৰাচীন কালত কৃষিত হাল বোৱা প্ৰমাণ পোৱা গৈছে